মধ্যপ্ৰাচ্যত অব্যাহত যুদ্ধৰ দামামা এটাৰ পিছত আনটো আক্ৰমণ ইজৰাইলী সেনাৰ লেবাননৰ দক্ষিণ বেইৰুটৰ পিছতেই লেবাননৰ তল মাউণ্টত আক্ৰমণ ইজৰাইলী সেনাৰ এটাৰ পিছত আনটো আক্ৰমণত টছ হিজবুল্লাহ লেবাননৰ স্বাস্থ্য মন্ত্ৰালয়ে প্ৰকাশ কৰা তথ্য অনুসৰি ২৪ ঘণ্টাত ১০৫ জন লোকৰ মৃত্যু লেবাননৰ ৰাজধানী বেইৰুটৰ কোলা এলেকাত ইজৰাইলী সেনাৰ বোমা বিস্ফোৰণৰ পিছতেই আজি ইজৰাইলী সেনাই যুঁজাৰু বিমানেৰে আক্ৰমণ কৰে বেইৰুটৰ তল মাউণ্টত শুক্ৰবাৰে নিশা ইজৰাইলী সেনাই বাংকাৰ ৰকেট আক্ৰমণ কৰিছিল হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ৰ আক্ৰমণৰ পিছতেই ইজৰাইলী সেনাই দাবী কৰা অনুসৰি আক্ৰমণত নিহত হৈছে হিজবুল্লাহৰ মুৰব্বী ছায়েদ হাছান নাছাৰুল্লাহৰ লগতে নিহত হৈছে নাছাৰুল্লাহৰ জীয়ৰী জৈনাব নাছাৰুল্লাহো হিজবুল্লাহে ইজৰাইলী সেনাৰ ওপৰত ৰকেট আক্ৰমণৰ প্ৰত্যুত্তৰ হিচাপে শুক্ৰবাৰে ইজৰাইলী সেনাই হিজবুল্লাহৰ মুখ্য কাৰ্যালয়ত ৬০টা বাংকাৰ ৰকেট আক্ৰমণ কৰে খবৰ মতে আক্ৰমণত মুখ্য কাৰ্যালয়ত কোনো লোক বাচি থকা নাই আক্ৰমণৰ পিছতে ইজৰাইলী সেনাই নিশ্চিত কৰে আক্ৰমণত হিজবুল্লাহৰ মুৰব্বী হাছান নাছাৰুল্লাহৰ মৃত্যু হোৱা বুলি এই কথা একচুকে সদৰি কৰে ইজৰাইলৰ সামৰিক বাহিনী ৩ দশকৰো অধিক সময় ধৰি হিজবুল্লাহক নেতৃত্ব দিছিল ছায়েদ হাছান নাছাৰুল্লাহে ইণ্টাৰনেশ্যনেল নিউজ ডেস্ক এনি ভাৰত 24 নমস্কাৰ মই অজয় ফুকন আৰু এইখিনিতে সমূহ এনি ভাৰত চেনেলটোৰ যিসকল কৰ্মকৰ্তা আছে সকলোৰে মোৰ ফালৰ পৰা শুভেচ্ছা জ্ঞাপন কৰিছোঁ অসমৰ আচলতে সংবাদ জগতত নতুনকৈ আচলতে এটি আত্মপ্ৰকাশ ঘটিছে আমাৰ নিউজ চেনেল এনি ভাৰত আৰু এনি ভাৰতৰ এটা খুব ধুনীয়া এটা অনুষ্ঠান হ'বলৈ গৈ আছে সকলোৱে জানে আমাৰ সকলোৰে মৰমৰ হাৰ্টথ্ৰব জুবিন গাৰ্গৰ গানে কি আনে আচলতে জুবিনদাৰ সেই গীতৰ আধাৰত আমাৰ হিৰুদাই লিখা সেই গীতটি গানে কি আনে এই গানে কি আনে নামৰ এটি তেওঁলোকে সাংগীতিক ৰিয়েলিটি শ্ব' কৰিবলৈ গৈ আছে আৰু 15 আগষ্টৰ পৰা গোটেই আৰম্ভ হ'ব প্ৰথম অডিশ্যন অসমৰ ধেমাজি জিলাত আৰম্ভ কৰিব গতিকে সমূহ যিসকল প্ৰতিভা আছে যিসকলে গান ভাল পায় যিসকলে তেওঁলোকৰ নিজৰ প্ৰতিভা আচলতে দেখুৱাব বিচাৰে এই ৰিয়েলিটি শ্ব'ত গানে কি আনে এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰক আৰু খুব ধুনীয়া আপোনালোকে সুবৰ্ণ সুযোগ লাভ কৰিব লগতে ইয়াতে পুৰস্কাৰ আছেই বিভিন্ন ধৰণৰ উপহাৰো আপোনালোকে লাভ কৰিব আৰু লগতে এগৰাকী প্ৰতিষ্ঠিত আচলতে এগৰাকী শিল্পী হিচাপে অসমৰ সাংস্কৃতিক জগতত আপোনালোক প্ৰতিষ্ঠা লাভ কৰিব গতিকে গোটেই অনুষ্ঠানটোলৈ মোৰ ফালৰ পৰা শুভকামনা থাকিল আৰু লগতে এই অনুষ্ঠানটোত আপোনালোকে অংশগ্ৰহণ কৰিব আমিও আছোঁ আৰু সকলোকে আমি লগ পাম ধন্যবাদ